নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক আৰু এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ যোগেদি আমি গণিতৰ ছিম্পলিফিকেশ্যনৰ কেইটামান উদাহৰণ আলোচনা কৰিম। সেই উদাহৰণকেইটা আগন্তুক পৰীক্ষাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চোৱা, কি কৈছে? 24% of 40% of 4/3 of 12,000 ইকুৱেল টু কিমান? তেনেহ'লে এইটো আমি প্ৰথমে সমাধান কৰি চাওঁ কিমান হয়। প্ৰথমে কি কৈছে আমাক 24%, তো ওপৰত লিখিম 24, নিচত 100। তাৰপিছত আমাক কৈছে অফ মানে পূৰণ, ওপৰত 40 আৰু নিচত 100%ৰ 100 পূৰণ 3/4 ইনটু অফ মানে পূৰণ 12,000। এটা দুটা তিনিটা শূন্য গ'ল, ইয়াৰ এটা দুটা তিনিটা শূন্য গ'ল, 40ৰ এটা আৰু এটা গ'ল। এতিয়া 4 থাকিল, 4টোক যদি আমি 12 দি কাটো, 12ক কাটো 4 দি, তেনেহ'লে কি পাম? 3 পাম। আমি কি পালোঁ? তেনেহ'লে কি পালোঁ? 3 গুণ কিমান পালোঁ? 9, আৰু 4 9 গুণ 36। তেনেহ'লে আমাৰ পূৰণ কৰিব লাগে 36 আৰু 24। 36 আৰু 24 পূৰণ কৰিলে কি হয় চাওঁ। 24 আৰু 36 পূৰণ কৰিলে কি হয়? এইটো হ'ব আমাৰ সঠিক উত্তৰ। 24 আৰু 36 পূৰণ কৰা কি হয়? 4 6 গুণ 24ৰ 4, হাতত 2, 12 আৰু 12 24, 25 26, 26ৰ 6, হাতত 2, 3 2 গুণ 6 2 8। তেনেহ'লে আমাৰ সঠিক উত্তৰটো কি হ'ল? 864। চাওঁ উত্তৰটো ক'ত আছে? 864। তেনেহ'লে আমাৰ সঠিক উত্তৰ হ'ব 864। 864 বি নম্বৰটো আমাৰ কি হ'ব? সঠিক উত্তৰ। পিছৰটো চাওঁ কি আছে। পিছৰটো চোৱা, প্ৰথমে এই দুটা যোগ 82 প্লাছ 78, তাৰপিছত পূৰণ আৰু 0.5 পূৰণ 0.8। চাওঁ প্ৰথমে আমি এই 82 আৰু 78 যোগ কৰিলে কিমান পাম? 8 2 10, 0 হাতত 1, 8 7 15 1 16, 160 পালোঁ। আৰু ইয়াত পূৰণ কৰিলে আমি যোগ কৰিলে কি পাম? ইয়াত যোগ কৰিলে কি পাম? 8 5 যোগ কৰিলে কিমান? 13 পাম। 8 5 যোগ কৰিলে কিমান পাম? 13 পাম। দশমিক। তেনেহ'লে এই দশমিক, এইটো দশমিক আৰু এই শূন্যটো কটা গ'ল। এতিয়া 16 আৰু 13 পূৰণ কৰিলে আমি কি পাম? 16 আৰু 13, 3 6 গুণ কিমান হয়? 18, 18ৰ 8, হাতত কিমান? 1, 3 1 গুণ 3 আৰু 6 1 গুণ 6, 3 আৰু 6 9, আৰু 1 যোগ কৰিলে 10, 10ৰ 0 হাতত 1, 1 আৰু 1 পূৰণ কৰিলে 1 আৰু 2, 208। তেনেহ'লে উত্তৰ কি পালোঁ আমি? 208। আমাৰ সঠিক উত্তৰ তেনেহ'লে কি হ'ল? 208। ডি নম্বৰটো হ'ল আমাৰ সঠিক উত্তৰ। তোমালোকে ভাবি আছা যে কেনেকৈ পূৰণটো হ'ল। প্ৰথমে কি কৰিলোঁ? একৰ ঘৰবিলাক পূৰণ কৰিলোঁ, তাৰপিছত এনেকুৱা ক্ৰছ পূৰণ, তাৰপিছত ওপৰত পূৰণ। এই 3 6 গুণ 18ৰ 8, হাতত 1, এতিয়া 3 1 3, 6 1 6, 3 আৰু 6 যোগ কৰিলে কিমান? 9 আৰু হাতে 1 10, 10 0, 10 0 হাতত 1, 1 1 গুণ 1 আৰু হাতৰ 1 2। সঠিক উত্তৰ আমাৰ কিমান হ'ল? 208। নেক্সট এইটো চোৱা, কি আছে? 15 স্কোৱাৰ যোগ 12 স্কোৱাৰ বিয়োগ 18 স্কোৱাৰ। তেনেহ'লে 15 স্কোৱাৰ কিমান? 15 স্কোৱাৰ হয় 225। 15 স্কোৱাৰ 225 যোগ 12 স্কোৱাৰ কিমান হয়? 144, আৰু 18 স্কোৱাৰ কিমান হয়? 324। এতিয়া চোৱা, আমি যদি 225 আৰু
144 যোগ কৰোঁ তেনেহ'লে কি হয় 5 আৰু 4 9, 2 আৰু 6 7, 2 আৰু 4 6, 2 আৰু 4 6, 2 আৰু 1 3, তেনেহ'লে 369 পৰা 324 বিয়োগ কৰিব লাগে। তেনেহ'লে 9 পৰা 4 গ'লে কি পাম? 9 পৰা 4 গ'লে 9 পৰা 4 গ'লে কিমান পাম? 5 আৰু 6 পৰা 2 গ'লে কিমান পাম? 4। তেনে উত্তৰ আমাৰ কি হ'ব? 45। উত্তৰ আমাৰ কিমান হ'ব? 45। 45 ইয়াত নাই, তেনেহ'লে আমাৰ সঠিক উত্তৰ কি হ'ব? ই নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ। ইয়াত চোৱা, তোমাক মই বৰ্গ কেনেকৈ উলিয়াব লাগে তাৰে এটা ট্ৰিক এটা শিকাই দিছোঁ। এই ট্ৰিক মতে তোমালোকে 11 পৰা 99 লৈ যিকোনো সংখ্যাৰ বৰ্গ উলিয়াব পাৰিবা। সাপোজ আমাক কি কৈছে? 15 স্কোয়াৰ। আমি কি কৰিম? এককৰ ঘৰৰ সংখ্যাটো কি কৰিম? বৰ্গ কৰি দিম। 5 স্কোয়াৰ মানে কিমান? 25। 5ক 5 দি পূৰণ কৰিলে 25। 25ৰ কি ল'ম? 5। হাতত আমাৰ কি থাকিল? 2। এতিয়া কি কৰিম? এতিয়া 1 পূৰণ 5 পূৰণ 2 কৰিম। কিমান হ'ব? 5 1 5, 5 2 10। 10 আৰু হাতত কিমান আছে আমাৰ? 2। 12। 12ৰ 2। হাতত কিমান থাকিল আমাৰ? 1। হাতত কিমান থাকিল? 1। এতিয়া একক স্কোয়াৰ কৰি দিম। একক স্কোয়াৰ কৰি দিলে 1 আৰু হাতে 1 2, 225 হ'ল। ঠিক আছে। এতিয়া নেক্সট এটা চোৱা। যিকোনো সংখ্যা এটা লোৱা যে আমাক কি দি আছিল? 18 স্কোয়াৰ। প্ৰথমে কি কৰিম? 8ৰ স্কোয়াৰ কৰিম। 8ৰ স্কোয়াৰ কৰিলে কি পাম? 64, 64, 4 ল'লোঁ। হাতত কিমান থাকিল? 6। এতিয়া আমি কি কৰিম? 1 8 আৰু 2 পূৰণ কৰিম। কিমান হ'ব? 8 গুণ 8, 8 2 গুণ 16। 16 আৰু 6 যোগ কৰিলে আমি কিমান পাম? 22। 22ৰ 2, হাতত কিমান থাকিল আমাৰ? 2। এতিয়া 1 স্কোয়াৰ কৰিম। 1 স্কোয়াৰ কৰিলে কি পাম? 1 আৰু 2 যোগ কৰিলে কিমান হ'ব? 3। উত্তৰ কি হ'ব? 324। এতিয়া বেলেগ এটা লোৱা। সাপোজ আমাক দিছে 39 স্কোয়াৰ। এইটো কি কৰিম? 9 স্কোয়াৰ কৰিম। 9 স্কোয়াৰ কৰিলে কি পাম আমি? 81। 9 স্কোয়াৰ কৰিলে কি পাম? 81। তেনেহ'লে আমি কি লিখিম? 1 আৰু আমাৰ হাতত থাকি যাব 8। এতিয়া কি পূৰণ কৰিম? 3 × 9 × 2 কি হ'ব? 3 9 গুণ 27, 27 2 গুণ 54, 54 আৰু 8, 54 আৰু 8 কিমান হ'ব? 62, 62, 2 হাতত কিমান থাকিল? 6। এতিয়া আমি কি কৰিম? 3 স্কোয়াৰ কৰিম। 3 স্কোয়াৰ কৰিলে কি পাম? 9। 9 আৰু 6 যোগ কৰিলে কিমান পাম আমি? 9 6 গুণ 15। 9 আৰু 6 যোগ কৰিলে 15। আমাৰ উত্তৰ হ'ব কিমান? 15 21। উত্তৰ হ'ব 15 21। এনেকৈ উলিয়াবা। আমি পিছৰ অংকটো চাওঁ। পিছৰ অংকটো চোৱা। কি কৈছে? 8888 8 দিয়ে ভাগ কৰিব দিছে। তেনেহ'লে কি পাম আমি? 1 1 1 1 4টা 1 পাম আৰু 2332ক 2 দিয়ে ভাগ কৰিলে কি পাম? 2 দি 1 বাৰ 2 1 2 থাকিল 1, 6 2 গুণ 12 থাকিল 1, 6 2 গুণ 12। তেনেহ'লে কি পালোঁ আমি? যোগ কৰিলে 7 7 2 2, মানে আমাৰ সঠিক উত্তৰ কি হ'ব? 2277। ইয়াত আছে 2277 নাই। তেনেহ'লে আমাৰ সঠিক উত্তৰ হ'ব ই নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰটো চোৱা। পিছৰটো আমি প্ৰথমত এই দুটা সংখ্যা যোগ কৰিব লাগিব, তাৰপিছত এই দুটাৰ যোগফল আমি বিয়োগ কৰিলে পাম। কিন্তু আমি প্ৰথমে ইউনিট ডিজিটটো চাওঁ কিমান হয়। 3 আৰু 8 যোগ কৰিলে কি পাম আমি? 11। মানে একৰ ঘৰত কি থাকে আমাৰ? 1। একৰ ঘৰত 1 থাকে। এতিয়া 4 আৰু 2 যোগ কৰিলে কি পাম? 6। ইউনিটত 6 থাকে। তেনেহ'লে 1ৰ পৰা আমি 6 বিয়োগ কৰি নাপাওঁ। তেনেহ'লে 1 তাৰ কৰিলে 11। 11ৰ পৰা 6 গ'লে কি থাকে? 5।
তেনেহ'লে যাৰ এককৰ ঘৰত 5 আছে সি আমাৰ কি হ'ব সঠিক উত্তৰ। ইয়াত নাই, এইটো নহয়, এইটো নহয়, এইটো নহয়, আমাৰ ডি নম্বৰটোৰ এককৰ ঘৰত 5 আছে, সেনে ডি নম্বৰটো আমাৰ কি হ'ব সঠিক উত্তৰ হ'ব। পিছৰটো চোৱা, এইটো কি হয় ৰুট অভাৰ 2500, ৰুট অভাৰ 2500 মানে কিমান 50, আৰু ৰুট অভাৰ 961 মানে 31, এইটো আমি এক্স বুলি ধৰি ল'ব পাৰোঁ, এক্স স্কোৱাৰ। এইটো কিমান হয় আমাৰ 81 মানে এক্স স্কোৱাৰ। তেনেহ'লে এক্স স্কোৱাৰ ইকুৱেল টু কি পাম আমি 9 পাম। এক্স স্কোৱাৰ ইকুৱেল টু কি পাম 9। তেনেহ'লে এক্স ইকুৱেল টু কি পাম ৰুট অভাৰ 9 মানে কিমান পাম 3। উত্তৰ কি হ'ব আমাৰ 3। বি নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ। বি নম্বৰটো আমাৰ কি হ'ব সঠিক উত্তৰ। পিছৰটো চোৱা, ইয়াত 1 1 আৰু 1 তিনি বেলেগকৈ থোৱা যোগ। এতিয়া চোৱা 7 5 আৰু 3 লসাগু কিমান হ'ব নিশ্চয় 105 হ'ব। কিমান হ'ব 105। তেনেহ'লে 105ক যদি মই 7 দি ভাগ কৰোঁ তেনেহ'লে কি পাম 15 পাম। 4 15 গুণ কি পাম 60 যোগ। এতিয়া 5 দি ভাগ কৰিলে কি পাম 21 পাম। 21 3 গুণ কিমান হ'ব 63, আৰু 3 দি ভাগ কৰিলে কিমান 35 পাম 35। এতিয়া এইকেইটা যোগ কৰিলে কি হ'ব 6 12 12 13 14 15। তেনেহ'লে কি পাম এইটো নিশ্চয় আমাৰ কি হ'ল 105 105, আৰু ওপৰত কি হ'ব 158 158। 105 তকৈ 158 কিমান বেছি হ'ব, কিমান বেছি হয় এইটো ভাগ কৰিলে 105 বিয়োগ একবাৰ যাব। 105ৰ পৰা 158ৰ পৰা 105 বিয়োগ কৰিলে কি হ'ব 3, আৰু ইয়াত কিমান থাকিল 8ৰ পৰা 5 গ'লে 3 5 53, আৰু 1 ইয়াত যোগ হ'ল কিনে হ'ল 4 4 সমস্ত 105 ভাগৰ 3 4 সমস্ত 105 ভাগৰ 3। উত্তৰ কি হ'ব আমাৰ 4 সমস্ত 105 ভাগৰ 3। চি নম্বৰটো আমাৰ সঠিক উত্তৰ। পিছৰটো চোৱা, পিছৰটো এইটো পূৰণ কৰিব লাগিব। প্ৰথমে আমি 8 দি পূৰণ কৰি চাওঁ কি হয়। 8 8 8 তিনিবাৰ এবাৰ পূৰণ কৰিলে আমাৰ হৈ গ'ল, আমি পিছত লিখি দিলে হ'ল 8 8 8 গুণ 64 4 হাতত 6 8 8 গুণ 64 আৰু 6 70 70 0 হাতত 7 8 8 গুণ 64 আৰু 7 71। তেনেহ'লে এক ঘৰ কাটা যাব, ইয়াত হ'ব 0 1 7, আৰু এক ঘৰ কাটা যাব, আৰু এক ঘৰ কাটা যাব তিনিবাৰ 4 0 1 7। এইটো যোগ কৰিলে আমি কি পাম, এইটো যোগ কৰিলে 4 4 5 8 8 7 কি পালোঁ আমি, আৰু এইটোক আমাৰ আৰু 8 8 দি পূৰণ কৰিব লাগিব। 8 8 দি পূৰণ কৰিব লাগিব। 8 8 দি পূৰণ কৰিলে আমি কি পাম 4 8 গুণ 32 2 হাতত 3 4 8 গুণ 32 35 5 হাতত আমাৰ 3 5 8 গুণ 40 3 43 3। এইটো এনেকুৱা হ'ব 5 2 5 3, ইয়াত 2 7 8 872। শেষৰ তিনিটা অংক আমি 872 পালোঁ। ইয়াত কোনোবা আছে নেকি, নাই। তেনেহ'লে আমাৰ সঠিক উত্তৰ কি হ'ব, এই সঠিক উত্তৰ কি হ'ব আমাৰ, এইটো সঠিক উত্তৰ হ'ব আমাৰ ডি নম্বৰ। তো কেনেকৈ কৰিলোঁ, প্ৰথমে 8 দি আমি এবাৰ পূৰণ কৰিলে হ'ল, তাৰ পিছে পিছে আমি লিখি দিলোঁ, লিখি দি আমি কি যোগ কৰিলোঁ কিমান পালোঁ। তাৰপিছত 88 পূৰণ কৰিলে 3 ঘৰ লৈছোঁ, বেছি ল'ব নালাগে।
না আমাৰ যদি কি হয় ইউনিট ডিজিটবিলাক মানে 10th লৈকে চাব লাগে। ঠিক আছে, আজিলৈকে ইমানেই। ধন্যবাদ দেখাৰ কাৰণে। কিপ ৱাচিং, কিপ লাৰ্নিং। দেখি থাকক, শিকি থাকক। ধন্যবাদ, থেংক ইউ।